দিৱসটো অলপ আগতে গৈছে, কিন্তু আয়ুৰ্বেদিক দিৱসৰ লগত সংগতি ৰাখি, দশম আয়ুৰ্বেদিক দিৱসৰ লগত সংগতি ৰাখি আজি খলিহৈ আদৰ্শ বিদ্যালয়ত আজি এখন সজাগতামূলক সভাৰ আহ্বান কৰা হৈছিলে। লগত ইয়াতে স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হৈছে। ইয়াতে মই কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, কামৰূপ জিলাৰ পৰা আহিছোঁ, এনেকৈ আমাৰ অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও আহিছে, ডক্টৰ আহিছে। আৰু লগতে ইয়াতে স্থানীয় ৰাইজ আছে, ল'ৰা ছোৱালীখিনি আছে। ইয়াতে আয়ুৰ্বেদ সম্পৰ্কে এৱাৰনেছ এটা দিয়া হয়, সজাগতা সম্পৰ্কে কেনেকৈ খাব লাগে, কি কৰিব লাগে, এইবিলাক সম্পৰ্কে দিয়া হয়। আয়ুৰ্বেদ কি হয়, আয়ুৰ্বেদত কেনেকৈ চিকিৎসা সূত্ৰৰ কথা উল্লেখ আছে, আয়ুৰ্বেদৰ মতে চলিলে কেনেকৈ আমি নিৰোগী হৈ থাকিব পাৰোঁ, কণ ল'ৰা ছোৱালীবিলাকে কেনেকৈ মানে নিজৰ বডিটো কেনেকৈ গঠন কৰিব লাগে, কেনেকৈ আহাৰ খাব লাগে, কেনেকৈ কাম কৰিব লাগে, গোটেইখিনি সম্পৰ্কে সম্যক জ্ঞান এটা দিয়া হয়। লগতে ইয়াতে চিকিৎসা শিবিৰৰো আয়োজন কৰা হৈছে। আৰু এই চিকিৎসা শিবিৰত আমাৰ যিখিনি ব্লাড চুগাৰ বা প্ৰেছাৰ এইখিনি আমাৰ চোৱা হ'ব, আৰু লগতে যিখিনি আমাৰ প্ৰয়োজনীয় ঔষধ পাতি সেইখিনি আমাৰ যোগান ধৰা হ'ব। হয়, আজি আমাৰ আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ জৰিয়তে ইয়াতে এটা যথেষ্ট উপকাৰী কাৰ্যসূচী গ্ৰহণ কৰিলে, আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি আটাইবিলাক ছাত্ৰ ছাত্ৰীকে ধৰি গোটেই স্থানীয় ৰাইজ উপস্থিত আছিলোঁ, আৰু এই ক্ষেত্ৰত আমি যথেষ্ট উপকৃত হৈছোঁ বুলি ভাবিছোঁ। বিশেষকৈ আমাৰ ডক্টৰ ধ্ৰুৱজ্যোতি কলিতাই যিখিনি আমাক উপদেশ দিলে এইখিনি সময় উপযোগী হৈছে, আৰু মই আশা কৰোঁ এনেকুৱা ধৰণৰ যাতে স্বাস্থ্য শিবিৰ তথা সজাগতা শিবিৰ যদি গঠন কৰা হয়, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকল বা জনসাধাৰণ যথেষ্ট উপকাৰ হ'ব। আৰু মই চৰকাৰকো অনুৰোধ কৰিম যাতে বিদ্যালয়বিলাকতো এনেকুৱা ধৰণৰ একোটা স্বাস্থ্য শিবিৰ গঠন কৰি ছাত্ৰ ছাত্ৰীখিনিক যথেষ্ট ধৰণৰ উপকাৰ কৰে, তাৰ কাৰণে মই চৰকাৰলৈ অনুৰোধ এটা ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।